Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে নিশ্চয়কৈ গম পাইছা আজি ডিসকাশনৰ বিষয় প্ৰস্তুত হৈছে ক্লাস 10 ৰ ট্ৰায়াঙ্গল। এই ট্ৰায়াঙ্গল চেপ্টাৰটোৰ পৰা এবাৰ HSLC 2026 ৰ বাবে 6.3 এক্সাৰসাইজৰ পৰা এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আছে। ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ কোৱেশ্চনটো ধৰিব পাৰিছা। এইটো তোমালোকৰ বুকৰ এটা কোৱেশ্চন। কোৱেশ্চনত আমাক কৈছে যে ABC আৰু PQR ত্ৰিভুজৰ ক্ষেত্ৰত AD আৰু PM কমে মধ্যমা। অৰ্থাৎ মিডিয়ান বুলি আমাক কোৱা হৈছে। তাৰ লগে লগে কৈছে ABC আৰু PQR এই দুয়োটা ত্ৰিভুজ এটাৰ লগত আনটো সদৃশ। আমাক ক'ব দিছে যে AB by PQ is equal to AD by PM। জিওমেট্ৰি বুলি কোৱাৰ লগে লগে সদায় চিত্ৰটো খুবেই এটা ইম্পৰ্টেন্ট বিষয়বস্তু হয়। গতিকে চিত্ৰ পোনপ্ৰথম আমি আঁকিব লাগিব, তাৰ পিছত কোৱেশ্চনটোক বুজিবলৈ বেছি ইজি হ'ব। গতিকে আহা ফাৰ্ষ্ট আমি ছবিটো আঁকি লওঁ। আমাৰ বাবে দুটা ত্ৰিভুজৰ কথা কোৱা হৈছে। গতিকে এটা ত্ৰিভুজ আমি এনেদৰে বিবেচনা কৰিছো, এটা ত্ৰিভুজ আমি এনেদৰে লৈছো A B C, আন এটা ত্ৰিভুজ আমি লৈছো। যিহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে সিহঁতক দেখিবলৈ একেধৰণে আঁকিব লাগে PQR। এতিয়া ABC ত্ৰিভুজৰ মধ্যমাডাল আমাৰ বাবে হৈছে AD আৰু PQR ৰ বাবে হৈছে PM। মধ্যমা বুলি কোৱাৰ লগে মিডিয়ান বুলি কোৱাৰ লগে লগে তোমালোকে খুব সুন্দৰকৈ এইটো কথা বুজিবা। মিডিয়ান মানে হৈছে বিপৰীত বাহুক সমানে দুটা ভাগত ভাগ কৰা। অৰ্থাৎ AD যদি তোমাৰ বাবে মিডিয়ান হয়, মধ্যমা হয়, তেতিয়াহ'লে DBC ৰ মধ্যবিন্দু হ'ব লাগিব। গতিকে DBC মধ্যবিন্দু হিচাপে আমি আঁকিছো, ইয়াতো MQR ৰ মধ্যবিন্দু হিচাপে আঁকিছো। এতিয়া প্ৰথম কথাত সলিউশন এনেদৰে তোমালোকে সলিউশনৰ গোটেইখিনি ইনফৰমেশন লিখিবলৈ আৰম্ভ কৰিবা। একেবাৰে প্ৰথম সলিউশন, ইয়াত ৰিস্টেটমেন্ট লিখাৰ কোনো প্ৰয়োজন নাই, কাৰণ গোটেইবিলাকৰে নাম আমাক দি দিছে। দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AD আৰু PM ক্ৰমে মধ্যমা। আৰু একেলগে আমাক কথা এটা কৈছে, আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, এই দুটা আমাক দি দিছে। ABC সদৃশ ত্ৰিভুজ PQR বুলি আমাক কুৱেশ্যনত ডিক্লেয়াৰ কৰি দিছে, আমাক কুৱেশ্যনত কৈ দিছে। গতিকে তেনেদৰে লিখি ল'লো। আমি প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম আমি? AB by PQ equal to AD by PM। এইটো আমি প্ৰমাণ কৰিব লাগে। এইটোৱে হৈছে আমাৰ কুৱেশ্যনটো। এইখিনি আমি বুজিব লাগে। এতিয়া আমি প্ৰমাণ কৰিব লাগিব। কেনেদৰে প্ৰমাণ কৰিম? খুব সুন্দৰকৈ চোৱা, এটা খুব সহজ কুৱেশ্যন। তোমালোকৰ বাবে পৰীক্ষাত এবাৰ অহাৰ খুবেই চান্স আছে এই কুৱেশ্যনটো। এতিয়া আমি কি ক'ম? আমাৰ ত্ৰিভুজকেইটাক মনোযোগ দিবা। একেবাৰে প্ৰথম কথাত সিমিলাৰিটি কথাটো ক'ত কেনেদৰে ব্যৱহাৰ কৰিবা। সিমিলাৰিটি কথাটো কৈছে যিহেতু, ইয়াত লিখিবা যিহেতু ত্ৰিভুজ ABC similar to ত্ৰিভুজ PQR, সেয়েহে দুটা ত্ৰিভুজ সদৃশ হ'লে তোমাৰ ফালৰ পৰা তুমি কি ক'ব পাৰা সেইটো প্ৰথম ব্যৱহাৰ কৰিবা। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ অৰ্থটো হৈছে একেবাৰে প্ৰথম কথাটো AB by PQ equal to BC by QR equal to AC by PR। এইটো কাম প্ৰথম। আৰু লগে লগে আমি ক'ব পাৰোঁ যে এংগল A equal to angle P, angle B equal to angle Q, angle C equal to angle R। এইটো হৈছে নাম্বাৰ 2। দুটা ত্ৰিভুজ সদৃশ হ'লে সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব আৰু অনুৰূপ কোণবোৰৰ মান সমান হ'ব। এইটো কাম আমি ক'ব লাগিব, প্ৰথমতে কৰিব লাগিব। প্ৰশ্নত কেতিয়াবা ব্যৱহাৰ হ'বও পাৰে, কেতিয়াবা নহ'বও পাৰে, কিন্তু তোমালোকক মই কৈছোঁ কুৱেশ্যনটো আৰম্ভ কৰোঁতে যদি দুটা ত্ৰিভুজ সদৃশ বুলি কয় এইটো তোমালোকে লিখি ল'বা। এইটো লিখি ল'লে তোমালোকে কিবা এটা নম্বৰ এইখিনিতে পাবাই, কাৰণ এইটো আমি ব্যৱহাৰ কৰিব লাগিব মেক্সিমাম সময়ত। গতিকে এইটো আমাৰ এটা কণ্ডিশ্যন যিটো আমি ব্যৱহাৰ কৰিমেই। গতিকে এনেদৰে তোমালোকে
1 আৰু 2 দুইটাকে মাৰ্ক কৰি ল'বা এতিয়া কথাটো হৈছে আমাক প্ৰয়োজন কি আছে ভালদৰে চাবা AB ডিভাইডেড বাই PQ লাগে আমাক আৰু এটা লাগে AD ডিভাইডেড বাই PM যেতিয়া দেখিবা কোনোবা দুটা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত সমান বুলি দিয়া থাকিব তেতিয়া ত্ৰিভুজ দুটা সদৃশ দেখুৱাটোৱে হৈছে মূল কাম এতিয়া AB আৰু AD ইহঁতক সামৰি থকা AB আৰু AD সামৰি থকা ত্ৰিভুজটো কোনটো মনোযোগ দি চোৱা AB আৰু AD সামৰি থকা ত্ৰিভুজটো হৈছে এইটো মই কালাৰ কৰি দিছো একেদৰে তলত থকা কোৱান্টিটি PQ আৰু PM ইহঁতক সামৰি থকা ত্ৰিভুজ দুটাক মই অন্য এটা কালাৰ ব্যৱহাৰ কৰিছো ধৰিব পাৰিছা ইয়াতো মই ব্যৱহাৰ কৰিছো কালাৰটো এনেদৰে গতিকে আমি বুজিব লাগিব এইখিনিত এই কথাটো যে আমাৰ যি দুটা ত্ৰিভুজ কালাৰ কৰিলো এই ত্ৰিভুজ দুটা যদি কিবা বুদ্ধি কৰি আমি সদৃশ দেখুৱাই দিব পাৰো তেতিয়া হলে আমাৰ উলিয়াব লগা বিষয়টো টান নহব প্ৰথম কথাত ইয়াৰ ABD আৰু PQM এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত এংগল B আৰু এংগল Q সমান বুলি আমি পাই আহিছো ওপৰত গম পাই আছো এই ABৰ লগত ADৰ সম্পৰ্ক উলিয়াব লাগে কিন্তু এই ABৰ লগত BDৰ কিবা সম্পৰ্ক উলিয়াব পাৰি নেকি আমি তাক অবজাৰ্ভ কৰাটো খুবেই প্ৰয়োজন আছে তাৰ বাবে মই তোমালোকক কৈছো যে ABDৰ সম্পৰ্ক আছে BCৰ লগত যত নেকি AB আৰু BCৰ এটা সম্পৰ্ক আমি জানো তাৰ বাবে মই ইয়াত লিখিছো এতিয়া AB divided by PQ equal to আমি লিখিব পাৰো BC divided by QR কোৰ পৰা পাইছো একৰ পৰা সমীকৰণ 1 আমি ব্যৱহাৰ কৰিছো সোয়া সমীকৰণ 1 ৰ পৰা AB by PQ BC by QR লিখাৰ কাৰণটো কাৰণ BC ৰ লগত সম্পৰ্ক আছে BD আৰু QR ৰ লগত সম্পৰ্ক আছে QM গতিকে হিহঁতক আমি প্ৰথম অৱস্থাত এনেদৰে লিখি ললো এতিয়া AB আমি তেনেদৰে ৰাখিলো BC ৰ স্থানত যেটো আমি কৈছিলো যে AD আমাৰ বাবে মধ্যমাৰ অৰ্থটো হৈছে কোনোবা এটা ত্ৰিভুজৰ যিকোনোটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড অৰ্থাৎ AD যদি মধ্যমা হয় তেতিয়ালে DBC ৰ মধ্যবিন্দু হ'ব মধ্যবিন্দু মানে BC ডালক সমানে দুটা ভাগত ভাগ কৰিছে গতিকে আমি ক'ব পৰা হলো টুৱাইস BD কাৰ স্থানত BC ৰ স্থানত আমি লিখিছো টুৱাইস BD আৰু QR ৰ স্থানত লিখিছো আমি টুৱাইস QM কিয় লিখিব পাৰিলো যিহেতু AD, PM মধ্যমা এই দুডাল মধ্যমা বুলি আমাক ডিক্লেয়াৰ কৰা কাৰণেহে আমি এই কথাটো ক'ব পাৰিছো ফাইনালি ইয়াত যদি আমি চাও A2 cancel গল অৰ্থাৎ AB divided by PQ is equal to BD divided by QM পালো AB divided by PQ equal to BD divided by QM পালো আৰু কি দেখি আছো এটাকে ক'ব পাৰো আৰু এটা কথা আমি ক'ব পৰা হৈ আছো যে AB আৰু ABD ৰ মাজত থকা কোণ অৰ্থাৎ এংগল B is equal to এংগল Q 2 ৰ পৰা আমি লিখিছো তো ডাইৰেক্ট সমীকৰণ 2 ৰ পৰা ডাইৰেক্ট লিখিলো তে কি গম পালো ত্ৰিভুজ দুটাৰ কালাৰ কৰা ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত ওচৰা ওচৰি এজোৰ বাহুৰ অনুপাত সমান পাইছো আৰু সেই কোণ বাহু দুটাৰ মাজতে থকা কোণটো সমান গতিকে সদৃশতাৰ শৰ্ত আমি ব্যৱহাৰ কৰিব পৰা হলো এতেকে ABD similar to PQM কাৰণটো হৈছে কি সদৃশতাৰ বা বিধি SAS মতে আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিলো আৰু যেহেতু ত্ৰিভুজ দুটা সদৃশ হল গতিকে হিহঁতৰ অনুৰূপ বাহুৰ অনুপাত সমান হোৱাটো ফাইনেল হৈ গল যেটো আমাক প্ৰমাণ কৰিবলৈ কোৱা হৈছিল আমাক খুব সুন্দৰকৈ ওলাই গৈছে প্ৰমাণিত হেন্স প্ৰুভড